Hello viewers, welcome to my YouTube channel Daily Information. তো যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে পেটত এডমিশ্যন এতিয়ালৈকে পোৱা নাই তো তোমালোকৰ কাৰণে যি আজি ডিক্লেয়াৰ কৰিবলগীয়া আছিল যে ভ্যাকেন্সি লিষ্ট হেয়া ডিক্লেয়াৰ কৰা হ'ল ডিটিৰ ফালৰ পৰা ভ্যাকেন্সি লিষ্ট ক'ত কিমান সিট খালী হৈ আছে কোনটো ব্ৰাঞ্চৰ কিমান সিট খালী হৈ আছে কাষ্ট ওয়াইজ কিমান খালী হৈ আছে গোটেইখিনি তথ্য অফিচিয়ালি ওয়েবসাইটত বৰ্তমান এভেইলেবল কৰি দিছে তোমালোকে এইখিনি চেক কৰিব পাৰা তো এতিয়া বহুত সিট খালী হৈ আছে আমি ভবাতকে বেছি সিট খালী হৈ আছে কিন্তু হয়তো বহুতে সিট পোৱা নাই তথাপিও কিন্তু সিট খালী হৈ আছে তো ক'ত কিমান সিট খালী হৈ আছে প্ৰাইভেট কলেজতে সিট খালী হৈ আছে তো তোমালোকে হেতু চেক কৰিলে নিশ্চয় গম পাবা কিয়বা এনেকৈ কৰি দিছে একচুয়ালি যত সিট খালী হৈছে তাত এলটমেন্ট দি দিব লাগিছিল কিন্তু হিয়তে এনেকুৱা লাগিছে যেন কিবা এটা মাৰ্ক ধৰি দিছে যে ইয়াৰ ওপৰৰ খিনিতহে ইয়াৰ ওপৰত পোৱা মাৰ্কখিনিহে প্ৰথমে ফাৰ্স্ট ৰাউণ্ড বা সেকেন্ড ৰাউণ্ডত সিট দিম তো এনেকুৱা এটা ধৰি লৈছে তো তোমালোকে বাকি যোনখিনি আছা ভাল মাৰ্কে পাইছা তোমালোকৰো নাম আহি যাব তো ক'ত কিমান সিট খালী হৈ আছে হেতু কেনেকৈ চেক কৰিবা তুমি যেতিয়া ডিটি ৰ যোনটো অফিচিয়াল ওয়েবসাইট আছে যে dte.assam.gov.in হেতু ওয়েবসাইটত ভিজিট কৰিবা ভিজিট কৰাৰ পিছত তোমালোকে যোনটো পৰ্টেলত লগইন কৰা এডমিশন এণ্ড কাউন্সেলিং পৰ্টেল হেতুত মাৰি দিবা মাৰাৰ পিছত লগইন কৰা যোনটো অপচন আহে তাৰ তলত চাবা ইয়াতে তলত লিখা আহিছে ভ্যাকেন্সি লিষ্ট আফটাৰ ৰাউণ্ড 2 ৰাউণ্ড 2 এলটমেন্ট আহাৰ পিছত কিমান ভ্যাকেন্সি আছে তো ইয়াতে যেতিয়া তুমি ক্লিক কৰি দিবা ক্লিক হিয়াৰ তো ডাউনলোড হৈ যাব তো ডাউনলোড হৈ গলে তোমালোকে এবাৰ চেক কৰি লবা প্ৰিফাৰেন্স এড কৰিব পাৰিবা এটো কথা কইলো যে প্ৰিফাৰেন্স মডিফাই বা প্ৰিফাৰেন্স নতুনকৈ এড কৰাৰ অপচনটো আহি গৈছে তো প্ৰথমে চোৱা ব্ৰাতে 2 নম্বৰত যোনটো আছে সিভিল ইঞ্জিনিয়াৰিং ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 12টা সিট খালী হৈ আছে 12টা সিট খালী হৈ আছে কিন্তু টোটাল চোৱা টোটাল ক'ব গলে 34টা সিট খালী হৈ আছে কিন্তু বহুতক এলটমেন্ট দিয়া নাই নাজানো কিয় দিয়া নাই এলটমেন্ট দি দিব লাগিছিল কিন্তু বহুতক এলটমেন্ট দিয়া নাই তো এলটমেন্ট দিয়া নাই যদি তোমালোকৰ থাৰ্ড বা ফৰ্থ ফিফথত বহুতৰ নাম আহাৰ চান্স আছে নিশ্চয় গম পাইছা সিট বহুত খালী হৈ আছে তো এনেকৈ চাবা তোমালোকৰ ক্যাটাগৰি ওয়াইজ দিয়া আছে ইফালে টোটাল দিয়া আছে বহুত সিট খালী হৈ আছে কোড কিমান সিট খালী হৈ আছে নিশ্চয় চেক কৰি লবা আগত তাৰ পিছত কাষ্ট ওয়াইজ এবাৰ চেক কৰি লবা যেনেকুৱা চিৰাঙত ইয়াতে চিৰাঙত চোৱা এগ্ৰিকালচাৰত আছে 23টা সিভিলত আছে 15টা ইলেক্ট্ৰিকেলত 15টা টোটাল খালী হৈ আছে বৰ্তমানলৈকে তো তোমালোকে এনেকৈ চাই লবা আকৌ এফালে কাষ্ট ওয়াইজ চাবা ইউআৰৰ কাৰণে 8টা 3টা 5টা এনেকৈ আছে ওবিসি তো ইউআৰ মানে সবে ভাগ ল'ব পাৰিবা তো তেনেকৈ তোমালোকে এই লিষ্ট পেপাৰ চেক কৰি লবা ডাউনলোড কৰি ক'ত কিমান সিট খালী হৈ আছে সেই হিচাপে কোনটো ব্ৰাঞ্চত আকৌ কিমান খালী হৈ আছে সেই হিচাপে তোমালোকে নতুনকৈ প্ৰিফাৰেন্স এড কৰি দিবা যত কৰা নাছিলা তাত কৰি দিবা আৰু যত কৰিছা আগতে কিন্তু আছেই তো এতিয়া আহিছো প্ৰিফাৰেন্স কেনেকৈ এড কৰিব পাৰিবা তো ইয়াতে চোৱা আহিছে ৰিভাইজিং অৰ মডিফিকেশন অফ ইনষ্টিটিউশন ব্ৰাঞ্চ ইজ লাইভ নাও তাৰ পিছত ইয়াতে থাৰ্ড এলটমেন্ট 12 তাৰিখত দিব হেতুও কৈছে তাৰ পিছত তলত চোৱা মই যোনখিনি কথা কালি কৈছিলো যে কোনে কোনে প্ৰিফাৰেন্স এড কৰিব নোৱাৰিবা বা মডিফাইড অপচন কোনে কোনে নোপোৱা তো ইয়াতে সেইখিনি কথাই লিখিছে মই যোনখিনি তোমালোকক কৈছিলো ক্যান্ডিডেটস হু আৰ নট এলিজিবল ফৰ ৰিভাইজিং মডিফিকেশন অফ দি ইনষ্টিটিউশন ব্ৰাঞ্চ অফ প্ৰিফাৰেন্স তোমালোকে মডিফাই কৰিব নোৱাৰা এক নম্বৰ দিছে candidate who have exist from the entire round of counseling june তোমালোকে এক্সিস্ট কৰি লৈছা যে মই আৰু ফাৰ্দাৰ কাউন্ট অৰ্থাৎ ডাইৰেক্ট কো যে 3 নম্বৰ যোনটো অপচন আছিল ইয়েস নো কৰা 3 নম্বৰটো মাৰিছা তোমাক আৰু হেতু চান্স দিয়া হয় ক্যান্ডিডেট হু হ্যাভ টেকেন এডমিশন তোমালোকে যদি ফাৰ্স্ট বা সেকেন্ড ৰাউণ্ডত সিট পাই এডমিশন লৈছা তোমালোকে নোৱাৰা এইখিনি কথা মই কালি কৈছিলো তথাপি এটা দিছে যদি এবাৰ পঢ়ি যাও ক্যান্ডিডেট হু were allotted in first and second round but no response by the candidate তুমি ফার্স্টত বা সেকেন্ডত সিট পাইছিলা সিট পোৱাৰ পিছত কি কৰিলা তুমি এডমিশন নললা বা তুমি ঘমকে নাপালা বা তোমাৰ ক্যান্সেল কৰিলে তুমিও কিন্তু এটো ভাগ ল'ব নোৱাৰা candidate who were allotted in round 1 and 2 but does not report to the institute for admission হেতু কথাই তুমি এলটমেন্ট পাইছিলা ফার্স্টত বা সেকেন্ডত কিন্তু তুমি কলেজত গৈ ফিজিক্যালি ডকুমেন্টস ভেৰিফিকেশন নকৰিলা এডমিশন নহলা তুমিও নোপোৱা candidate who were reject in the documents verification হেতুৱে মই যোনটো কৈ আছো বাৰে বাৰে হেকে তো যোনসকলৰ ৰিজেক্ট কৰিছে তোমালোকেও নোৱাৰা তো এতিয়া আহিছো কেনেকৈ কৰিবা লগইন কৰিব লাগিব তো লগইন কৰাৰ পিছত কেনেকৈ কি কৰিব লাগিব সেইখিনি দেখুৱাই আছো তো এবাৰ আগত লগইন কৰি লও লগইন কৰাৰ পিছত তোমালোকক দেখুৱাই আছো যে কেনেকৈ তোমালোকে প্ৰিফাৰেন্স এড কৰিব পাৰিবা তো যেতিয়া লগইন কৰিবা ওপৰত তোমাৰ নাম বা ৰোল নম্বৰ এইখিনি দেখা পাবা তাৰ তলত এনেকৈ আহিব ৰিভাইজ প্ৰিফাৰেন্স প্ৰিভিউ তাৰ পিছত ডাউনলোড একনলেজমেন্ট অৰ্থাৎ কাউন্সেলিংৰ যোনটো তোমাৰ ডিটেইলছ খিনি সেইখিনি তো প্ৰথমে চোৱা স্টেপ খিনি লিখিছে স্টেপ টু বি ফ্লো ফৰ ৰিভাইজিং অফ প্ৰিফাৰেন্স প্ৰথম সিলেক্ট কৰিব লাগিব ৰিভাইজ প্ৰিফাৰেন্স অপচনত তাৰ পিছত এড বা মডিফাই বা ডিলিট বা এৰেঞ্জ কৰিব লাগিব প্ৰিফাৰেন্স তাৰ পিছত ক্লিক অন সেভ এণ্ড কন্টিনিউ অৰ প্ৰিভিউ মাৰিব লাগিব তাৰ পিছত ফাইনাল সাবমিট কৰিব লাগিব ফাইনাল সাবমিটৰ সময়ত মোবাইলত ওটিপি আহিব তোমাৰ কনফাৰ্ম কৰাৰ কাৰণে তো মই কি কৰিলো ৰিভাইজ প্ৰিফাৰেন্সত মাৰি দিলো চাও মাৰি দিলে কি আহে বা দেখুৱাই দিও ইফালে নিজৰ ডিটেইলছ খিনি আহিব তলত চোৱা হে আগত যেনেকৈ মই প্ৰিফাৰেন্স এড কৰা দেখাইছিলো বা তোমালোকে যেনেকৈ কৰিছিলা
সেই ঠিক তেনেকুৱা দৰে আকৌ প্ৰিফাৰেঞ্চ এড কৰিব আহিছে তো মেন সেইখিনি আগত যেনেকৈ প্ৰিফাৰেঞ্চ এড কৰিছিলা সেনেকৈ কৰি দিবা তো মই কালিও কৈছিলোঁ কোনে কোনে কেনেকৈ কৰিবা ইয়াতে ছটৰ ওপৰতো কৰিব পাৰা এইটো ওপৰত আহিব ওপৰত আহি গ'ল তো এনেকৈ কৰাৰ পিছত তোমালোকে কি কৰিবা সেভ এণ্ড কণ্টিনিউ মাৰিবা সেভ এণ্ড কণ্টিনিউ মাৰিলে তাৰপিছত মোবাইলত অ'টিপি আহিব অ'টিপি আহিলে তোমাৰ ফাইনেল আকৌ ফৰ্ম যেনেকৈ ফিল আপ কৰা হ'ল কাউন্সেলিং যেনেকৈ কৰিছিলা তেনেকুৱা টাইপৰ হ'ব কৰাৰ পিছত ফাইনেল ছাবমিট কৰিবা মোবাইলত অ'টিপি আহিব ফাইনেল ছাবমিট হৈ যাব নতুনকৈ তুমি একনলেজমেণ্টটো ডাউনলোড কৰি থৈ দিবা তো নিশ্চয় গম পাইছা কেনেকৈ প্ৰিফাৰেঞ্চ এড কৰিবা তো প্ৰিফাৰেঞ্চ কেনেকৈ এড কৰিবা সেইখিনি মই আগত যেনেকৈ ভিডিঅ' দেখাইছিলোঁ তেনেকৈ ইনষ্টিটিউট বাই চাৰ্জ যাতে ইনষ্টিটিউট মই যেনেকুৱা যিকোনো এটা ইনষ্টিটিউট আছাম ইঞ্জিনিয়াৰিং চিলেক্ট কৰিলোঁ কৰাৰ পিছত ব্ৰাঞ্চ এতিয়া যিকোনো এটা ব্ৰাঞ্চ চিভিল এনেকৈ কৰাৰ পিছত তলত ইয়াতে এড বোলা অপশ্যন আছে এডত মাৰি দিবা বাছ এড হৈ যাব এনেকৈ আৰু কেইটা এড কৰিবা আৰু কেইটা এড কৰিবা ক'ত খালী হৈছে সেইটো আগত চাই ল'বা তাৰপিছত ফাইনেল ছাবমিট মাৰি দিবা তো এতিয়ালৈ ইমানে আৰু যদি কিবা জানিবলগীয়া থাকে নিশ্চয় কমেণ্ট কৰিবা থেংক ইউ